আজিয়ে বন্ধ কৰক। হয়, ঠিকেই শুনিছে, আজিয়ে বন্ধ কৰক। আৰু কি বন্ধ কৰক সেইটো জানেনে আপোনালোকে? আপোনালোকক মই দেখাই আছোঁ, আজিয়ে আপোনালোকে ফুলৰ মৰম বিচৰাটো বন্ধ কৰক। আপোনালোকক মই দেখাওঁ ফুলৰ মৰম বিচাৰিলে কি ইছ্যু লাগে। আপোনালোকে যে মেছেঞ্জাৰত, কমেণ্টত, আপোনালোকে পাৰ্চনেলি হোৱাটছআপত আপোনালোকে ফুলৰ মৰম বিচাৰি থাকে, হয়নে নহয়? একচুৱেলি আপোনালোকে হোৱাটছআপত ফুলৰ মৰম বিচাৰি থাকিলে একো ইছ্যু নালাগে, কিন্তু আপোনালোকে যদি ফেচবুকত, মেছেঞ্জাৰত হওক, ইনবক্সত আপোনালোকে আৰু কমেণ্টত হওক আপোনালোকে যদি ফুলৰ মৰম বিচাৰে বহুত ডাঙৰ ইছ্যু লাগি যাব, ঠিক আছে? আপোনালোকৰ ষ্টাৰ ব্লক হৈ যাব, বা যাৰ লগত বিচাৰে তাৰে ষ্টাৰ ব্লক হ'ব। মোৰ লগত যদি বিচাৰিছে আপোনালোকে মোৰে ষ্টাৰ ব্লক হ'ব, আৰু অলৰেডি হৈ গৈছে। আপোনালোকে ইমানকৈ ফুলৰ মৰম নিবিচাৰিব। আপোনালোকক একদম ৰিকুৱেষ্ট কৰিছোঁ, মই সকলোৰে ঘৰত গৈ পিনি মই ফুলৰ মৰম দিয়ে আছোঁ আৰু সকলোকে দিয়ে যাম। আৰু মোৰ লাইভত আহি পিনি আপোনালোকে এনেকৈ লাইভত আহি যাহা ফুলৰ মৰম বিচাৰি নাথাকিব আপোনালোকক, কাৰণ মোৰ লাইভত যুক্ত হোৱাৰ পিছত মই যিদিনা ফুলৰ মৰম দিম আপোনালোকক সকলোকে ফুলৰ মৰম দিম, একো টেনশ্যন ল'ব নালাগে। কিন্তু কি হয়, ফুলৰ মৰম বিচাৰিলে বহুত প্ৰব্লেম হৈ যায়, বহুত ডাঙৰ ইছ্যু লাগি যায় দেই। আপোনালোকে ফুলৰ মৰম বিচৰাটো বন্ধ কৰি দিয়ক। আৰু ফুলৰ মৰম বিচাৰিলে কি প্ৰব্লেম হয় আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। ক'ত কেনেকৈ ষ্টাৰত ক'ত কেনেকৈ ব্লক লাগি যায়, আপোনালোকক কি ইছ্যু লাগে আপোনালোকক মই এতিয়াই দেখাই দিম। আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ চাব, ঠিক আছে? মই সুৰজ শৰ্মা, বলক এই ভিডিঅ'ত ষ্টাৰ দিওঁতে কি প্ৰব্লেম হয়, ষ্টাৰ খোজোঁতে কি প্ৰব্লেম হয়, আপোনালোকে যেতিয়া ষ্টাৰ খোজে তেতিয়া কি প্ৰব্লেম হয়, ষ্টাৰ যিটো ফুল বাগানৰ মালিক আৰু ফুল যোনে খোজে তাৰো ইছ্যু লাগিব। আপোনালোকে কেতিয়াও ষ্টাৰ নিবিচাৰিব, কি প্ৰব্লেম আছে মই আপোনালোকক বলক মোবাইলৰ স্ক্ৰীন লৈ যাওঁ, দেখাই আছোঁ দেই, আহকচোন। আপোনাৰ নিজৰ ফেচবুকৰ পেজটো অ'পেন কৰিলে তাৰপিছত আপুনি যাওক নিজৰ প্ৰফাইলত গৈ পিনি প্ৰফেশ্যনেল ডেছবৰ্ডত যাওক, ঠিক আছে? ইয়াত যোৱাৰ পিছত আপোনালোকে দেখিব তলত আহক, ইয়াত ষ্টাৰ অপশ্যনটো আছে, পে আৱাৰ্ডছৰ তলতে ষ্টাৰ অপশ্যন আছে। ষ্টাৰ অপশ্যনত ক্লিক কৰক, ঠিক আছে? ষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাৰিব, ওপৰতে চাওক, প্লিজ ৰেছপেক্ট ষ্টাৰ্ছ পলিচিছ, প্লিজ ৰেছপেক্ট ষ্টাৰ পলিচিছ। আপোনালোকে ষ্টাৰ বিচৰাৰ কাৰণে এনেকুৱা প্ৰব্লেম আহিছে, চাওক ইয়াত এতিয়া ষ্টাৰ মই সকলো পোষ্টতে মই ষ্টাৰ দিব পৰা নাই। এতিয়া কিছুমানৰ পোষ্টবিলাকত মই ষ্টাৰে দিব পৰা নাই, ষ্টাৰ অপশ্যনটোৱে নাইকিয়া হৈ গৈছে। এয়া চাওক এনেকৈ আহে। এইটো এতিয়া ছেটিঙত গৈ পিনি ডাঙৰ ক্ৰিয়েটৰৰ পৰা সুধি পিনি আপোনালোকে বনাব পাৰিব, কিন্তু এইটো প্ৰব্লেমটো হৈ আছে। আপোনালোকে প্লিজ ষ্টাৰ বিচৰাটো বন্ধ কৰক, ঠিক আছে? এইটো হ'লে বহুত ডাঙৰ প্ৰব্লেম ইছ্যু লাগি যাব। এনেকৈ ষ্টাৰৰ প্ৰব্লেম লাগে আপোনালোকে চাব পাৰিব, এই ওপৰতে এনেকৈ নটিফিকেশ্যন আহিব, এটা ইছ্যু লাগি যাব। আপোনালোকে ষ্টাৰ বিচৰাটো বন্ধ কৰি দিয়ক, ঠিক আছে? এইটো প্ৰব্লেম আছে ষ্টাৰ বিচৰাৰ পিছত আপোনালোকৰ দেখিছে, এনেকৈ আপোনালোকে ষ্টাৰ বিচৰাটো একেবাৰে বন্ধ কৰি দিব, ঠিক আছে? ষ্টাৰটো বিচাৰিলে কি প্ৰব্লেম আছে, আপোনালোকে যদি ষ্টাৰ যাতে তাতে ষ্টাৰ খুজি থাকে আপোনালোকে ফুল বাগানৰ মালিকৰ লগত, তেওঁলোকৰ কেনেকৈ ষ্টাৰৰ অপশ্যনটো ইছ্যু লাগি গৈছে আপোনালোকে দেখিছে নহয়, হয়নে নহয়? সেইকাৰণে আজিয়ে আপোনালোকে আহক, ষ্টাৰ খোজাটো বন্ধ কৰোঁ। আপোনালোকে ভাল কণ্টেণ্ট বনাই যাওক, আপোনালোকক 100% ফুলৰ মৰম দিয়া হ'ব। কিয় নিদিম, 100% দিম। আৰু মোৰ লাইভত আপোনালোকে যুক্ত হওক, মই প্ৰতি দেওবাৰে ফুলৰ মৰম বিচাৰোঁ, আপোনালোকে বিলাওঁ, আপোনালোকে জানে। আৰু মোৰ যেতিয়া ফলোৱাৰ্ছটো কমপ্লিট হৈ যায়, যেনেকৈ 12,000 কমপ্লিট হওঁতে বিলাইছিলোঁ, 10,000 কমপ্লিট হওঁতে বিলাইছিলোঁ, 11,000 কমপ্লিট হওঁতে বিলাইছিলোঁ। আৰু মই যেতিয়াও মোৰ এটা সঠিক হেৰি হৈ যায়, আমাৰ 14কে হ'লেও বিলাওঁ, 15কে হ'লেও বিলাওঁ, এনেকৈ হৈ থাকিলে মই প্ৰতিবাৰতে আপোনালোকক মই ফুলৰ মৰম বিলাই থাকোঁ। আপোনালোকে মোক মেছেঞ্জাৰত একদম ফুলৰ মৰম বিচৰাটো একেবাৰে বন্ধ কৰি দিয়ক। মোৰ একদম ডাঙৰ একদম ইছ্যু লাগি গৈছে, ফুলৰ মৰম দিব পৰা নাই মানুহবিলাকক, ঠিক আছে? আই হোপ আপোনালোকে বুজি পাইছে। আৰু নেক্সট টাইম আপোনালোকে এনেকৈ ফুলৰ মৰম নিবিচাৰিব। যদি ফুলৰ মৰম বিচাৰিবলৈ হয় আপোনালোকে পাৰ্চনেলি মোক মেছেজ কৰিব পাৰে, হোৱাটছআপত মেছেজ কৰিব পাৰে, তেতিয়া মই চাই ল'ম কি হয়। আপোনালোকে ফেচবুকৰ জৰিয়তে আপোনালোকে ফুলৰ মৰম বিচাৰি নাথাকিবচোন দেই। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে বাকীবিলাক ফুল বাগানৰ মালিকবিলাকে দেখা পায়। বহুত ধন্যবাদ।